আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ ক্লাছ 10 সায়েন্সৰ ফাৰ্স্ট চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চলি আছিল। এইটো চেপ্টাৰৰ আজি লৈ আহিছো মই চতুৰ্থটো লেকচাৰ। আৰু যোৱা ক্লাছত অলৰেডি আমি আলোচনা কৰিছিলো কিহৰ বিষয়ে, আমাৰ যেটো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ চলি আছিল। আৰু অলৰেডি প্ৰথম আৰু দ্বিতীয়টো বিক্ৰিয়াৰ প্ৰকাৰ আমাৰ হৈ গৈছে। আজি আমি এইটো ভিডিঅ'ত চাম নেক্সট যেটো আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, এটো কি হৈছে প্ৰতিস্থাপন বিক্ৰিয়া বা যাক ইংলিছত কি কোৱা হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন। সো প্ৰতিস্থাপন বিক্ৰিয়া মানেনো কি? এটা এটা বহুত ইম্পৰ্টেন্ট বিক্ৰিয়া হয়। ইয়াৰ পৰা কোশ্চেন এক্সামত অলমোস্ট প্ৰত্যেক বছৰে আহে। ঠিক আছে, সো আহা এতিয়া আমি শিকি লও যে প্ৰতিস্থাপন বিক্রিয়া বা ডিসপ্লেসমেন্ট রিঅ্যাকশন মানেনো কি। ওকে, সো প্ৰতিস্থাপন বিক্রিয়া মানে কি হইছে যে তোমালোকে হয়তো স্কুলত পঢ়িছা, কম বেছি হলেও জানিছা যে ধাতু বিলাকৰ কি থাকে, বেলেগ বেলেগ ধাতু বেলেগ বেলেগ বিক্রিয়াৰ ক্ৰম থাকে, সক্রিয়তা শ্রেণী বেলেগ বেলেগ থাকে, রাইট। ধাতু যি সক্রিয়তাৰ ক্ৰম আছে, সেই সক্রিয়তাৰ ক্ৰমত যিবিলাক ধাতু অধিক সক্রিয় হয়, এই অধিক সক্রিয় ধাতু এটাই কি কৰে, কম সক্রিয় ধাতু এটাক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে। আৰু যি ৰাসায়নিক বিক্রিয়া এই ঘটনাটো সংঘটিত হয়, এই ৰাসায়নিক বিক্রিয়াক কি বুলি কোৱা হয়, প্ৰতিস্থাপন বিক্রিয়া বুলি কোৱা হয়। সো এই ডেফিনেশনটো মই ইয়াতে ধুনীয়াকৈ লিখি ৰাখিছো। ঠিক আছে, ডেফিনেশনটো কি, যে যি ৰাসায়নিক বিক্রিয়াত অধিক সক্রিয় ধাতু এটাই কম সক্রিয় ধাতু এটাক ইয়াৰ যৌগৰ পৰা অপসাৰিত কৰে, তেনে ৰাসায়নিক বিক্রিয়াক প্ৰতিস্থাপন বিক্রিয়া বোলে। ঠিক আছে, যে অধিক সক্রিয় ধাতু এটাই যদি কম সক্রিয় ধাতু এটাক ইয়াৰ যৌগৰ পৰা প্ৰতিস্থাপন কৰে, তেনে প্ৰকাৰৰ ৰাসায়নিক বিক্রিয়াক প্ৰতিস্থাপন বিক্রিয়া বুলি কোৱা হয়। ঠিক আছে, আৰু এটা এক্সাম্পল কিতাপত দিয়া আছে, যেটো বহুত ইম্পৰ্টেন্ট এটা কি হয় এক্সাম্পল হয়। এক্সাম্পলটো কি হৈছে চাবা, যে সাপোজ আমি কি লৈছো, এক্সাম্পলটো বুজি লবা, যে কি লৈছো, ইয়াতে মই এটা এনেকুৱা কন্টেইনাৰ লৈছো, পাত্ৰ এটা লৈছো। ঠিক আছে, আৰু এই পাত্ৰত মই কি ৰাখিছো, কপাৰ সালফেটৰ দ্ৰৱ ৰাখিছো। ইয়াতে মই কি ৰাখিছো, কপাৰ সালফেটৰ দ্ৰৱ ৰাখিছো। ঠিক আছে, কপাৰ সালফেটৰ দ্ৰৱ ৰাখিছো। এতিয়া মই যদি কি কৰো, এই কপাৰ সালফেটৰ দ্ৰৱত যদি এনেকুৱা আইৰণৰ গজাল এটা, লোৰ গজাল এটা মই কি কৰো, ডুবাই ৰাখিছো। ঠিক আছে, মই এই পাত্ৰটোত কি লৈছো, কপাৰ সালফেটৰ দ্ৰৱ এটা লৈছো, আৰু এই কপাৰ সালফেটৰ দ্ৰৱত কি কৰিছো, মই লোৰ গজাল এটা ডুবাই ৰাখিছো। এতিয়া ইয়াতে কি ৰাসায়নিক বিক্রিয়া সংঘটিত হ'ব চাবা, যে প্ৰথম কথা হল যে এই যেটো আমাৰ কপাৰ সালফেট আছে, কপাৰ সালফেটৰ বৰণ হৈছে নীলা। কপাৰ সালফেটৰ বৰণ কেনেকুৱা, নীলা হয়। আৰু যেটো আমাৰ লোৰ গজাল আছে বা লো আছে, আইৰন, আইৰন হৈছে কপাৰতকৈ অধিক সক্রিয় এটা ধাতু। মানে যেটো আমাৰ লোৰ গজাল আছে বা লো আছে, ই কপাৰতকৈ বেছি সক্রিয়। বেছি সক্রিয় হলে কি হব জানানে, লাহে লাহে কি হব, যে এই যেটো দ্ৰৱ আছে, কপাৰ সালফেটৰ সলিউশন আছে, এই কপাৰ সালফেটৰ সলিউশনৰ পৰা এই আইৰনে বা লোয়ে কি কৰিব, কপাৰত প্ৰতিস্থাপিত কৰিব বা অপসাৰিত কৰিব। লাহে লাহে অপসাৰিত কৰিব। বিক্রিয়াটো যিমান সময়ৰ কাৰণে এইদৰে থৈ দিয়া হ'ব, লোৰ গজালডাল ডুবাই ৰখা হ'ব, লাহে লাহে বিক্রিয়াটো আগবাঢ়িব। আৰু বিক্রিয়াটো আগবাঢ়োতে কি হ'ব, তোমালোকে অবজার্ভ কৰিব পাৰিবা যে প্ৰথমে এই যেটো দ্ৰৱৰ ৰং কেনেকুৱা আছিল, নীলা আছিল। এতিয়া লাহে লাহে কি হৈ যাব, লাহে লাহে এই দ্ৰৱৰ ৰংটো নীলাৰ পৰা সেউজীয়া হৈ যাব। নীলাৰ পৰা কি হৈ যাব, সেউজীয়া হৈ যাব। নীলাৰ পৰা সেউজীয়া হৈ যাব। আৰু তাৰ লগতে তোমালোকে কি বস্তু দেখা পাবা, তাৰ লগতে আমি দেখা পাম যে
ইয়াতে কি হব, এই যেটো লুৰ গজাল আছে, এই লুৰ গজালত কি হব, ৰঙা হেতা পৰা এটা চামনিৰ সৃষ্টি হব। ইয়াৰ ওপৰত কি হব, ৰঙা হেতা পৰা এটা চামনিৰ সৃষ্টি হব। ঠিক আছে, এইটো তোমালোকৰ কিতাপত এটা কাৰ্যকলাপ দিয়া আছে আৰু কাৰ্যকলাপটোত এনেকৈ দিয়া আছে যে কি কপাৰ সালফেটৰ দ্ৰৱ এটাত লুৰ গজাল এডাল ডুবাই ৰাখিলে কি হব। ঠিক আছে, তো এইটো হল তাৰ বিক্রিয়া যে কপাৰ সালফেটৰ দ্ৰৱ এটা লৈছো মই, কপাৰ সালফেটৰ দ্ৰৱৰ বৰণ কেনেকুৱা হয়, নীলা হয়। কপাৰ সালফেটৰ বৰণ নীলা হয়। ইয়াতে মই কি কৰিলো, আইৰন এপি মানে লু লোৱা হৈছে। লু যদি ইয়াতে ডুবাই ৰাখিছো, ডুবাই ৰাখাত কি হব, আইৰন যেহেতু কপাৰতকৈ বেছি সক্ৰিয়, আইরনে কি কৰিব, এই কপারক তার দ্রবর পৰা অপসারিত কৰিব বা প্রতিস্থাপিত কৰিব। সিম্পল ভাষাত হলে যে আইরন একচুয়ালি কি কৰিব, এই কপারক ইয়াৰ পৰা গুচাই তাৰ জায়গাত নিজে বহিব। ঠিক আছে, তোমালোকে এই বিক্রিয়াটো আমার এটা পার্সোনাল লাইফৰ লগত বা আমার ডে টু ডে লাইফৰ লগত মই যদি এটা এক্সাম্পল দিব বিচাৰো, সাপোজ ধৰা যেটো পাব্লিক বাস আছে, বাসত কৰবাত গৈ আছা। ঠিক আছে, বাসত কৰবাত গৈ আছা, এতিয়া কি হৈছে, সাপোজ ধৰা এজন ক্ষীণ পাতলা মানুহ এজন কি হৈছে সিটত বহি আছে। ঠিক আছে, এতিয়া তাৰ জায়গা যদি পুরা হাট্টা কাট্টা এজন মানুহ পুরা বডি বিল্ডার যদি এজন আহি যায়, বডি বিল্ডার মানুহজনে কি হব, তাতকৈ বেছি শক্তিশালী না নহয়, শক্তিশালী হোৱাৰ কাৰণে সি কি কৰিব, সেই মানুহজনক সহজে তাৰ পৰা উঠাই সেই সিটত বহি যাব, হয় না নহয়, এনেকুৱা ঘটনা হয়। ইয়াত কেনেকুৱা যে আইৰনৰ দাদাগিৰি অলপ বেছি, আইরনে কি হয় কপারতকৈ বেছি শক্তিশালী, সেই কাৰণে আইরনে কি কৰিব, কপারে তাৰ দ্রবর পৰা কপারক ইয়াৰ পৰা লাথ মাৰি গুচাই দিব, ইয়াৰ পৰা গুচাই কি হব, আইরনে কপাৰৰ জায়গাত বহি যাব। ইয়াকে কি বুলি কোৱা হয়, কেমিস্ট্রিৰ ভাষাত আমাক প্ৰতিস্থাপন কৰা বুলি কোৱা হয়। ঠিক আছে, বা অপসাৰণ কৰা কোৱা হয়। তো ইয়াতে চাবা এতিয়া সালফেটৰ লগত কোন আহি গৈছে, আইরন আহি গৈছে। আৰু এই যৌগটোৰ নাম কি কয়, ইয়াৰ নাম কয় তোমাৰ কি, ফেরাস সালফেট। আইরনৰ একচুয়ালি ৰাসায়নিক নাম কি হয়, ফেরাস বুলি কোৱা হয়, ফেরাস সালফেট। আৰু ইয়াৰ বৰণ কেনেকুৱা, সেউজীয়া, যাৰ কাৰণে টোটালি এই সলিউশনটোৰ ৰং কেনেকুৱা হৈ যাব, সেউজীয়া হৈ যাব। ধুনীয়াকৈ তলত মই লিখি ৰাখিছো, এক্সামত 2 মাৰ্কৰ কোশ্চেন আহিলে তোমালোকে এইদৰে লিখি দিলে হল। কোশ্চেনটো কি দৰে আহিব, যে কপাৰ সালফেটৰ দ্ৰৱ এটা লুৰ গজাল এডাল ডুবাই ৰাখিলে কি সংঘটিত হব, এইদৰে দিব পাৰে, নাইবা যে কপাৰ সালফেটৰ দ্ৰৱৰ ৰঙৰ কি পৰিৱৰ্তন হব সেইটো লিখা। তোমালোকে এই ধুনীয়াকৈ মই ইয়াতে লিখি ৰাখিছো, কি হব চাবা, যে লুৰ গজাল এটা নীলা বৰণৰ কপাৰ সালফেটৰ দ্ৰৱত ডুবাই ৰাখিলে লু কপাৰতকৈ বেছি সক্ৰিয় হোৱাৰ বাবে ই কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে আৰু সেউজীয়া বৰণৰ ফেৰাছ সালফেটৰ যৌগ সৃষ্টি কৰে আৰু তাৰ লগতে হেতা পৰা ৰঙা বৰণৰ প্ৰলেপ এটা লুৰ গজালত পৰিলক্ষিত হয়। ঠিক আছে, আশা কৰিছো তোমালোকে এই বিক্রিয়াটো বুজি পাইছা। আৰু এই কাৰ্যকলাপটো দিয়া আছে, তাৰ উদাহৰণ এইটো হয়, যদি ডাইরেক্ট কোশ্চেনত সোধে যে প্রতিস্থাপন বিক্রিয়া কি, এই ডেফিনেশনটো লিখি তোমালোকে এই এক্সাম্পলটো দি দিলে হল, তলত আৰু এইবিলাক লিখিব নালাগে। ঠিক আছে, এইখিনি দি দিলে হল। আৰু এই কোশ্চেনটো যেতিয়া আহিব তোমালোকে এইখিনি ধুনীয়াকৈ লিখি দিলে ফুল মাৰ্ক পাই যাবা। ঠিক আছে, সো এইখিনি তোমালোকে নোটস কৰি লোৱা। নেক্সট আমি আৰু এটা এক্টিভিটি চাম। ঠিক আছে, উঠাই লোৱা। আহা এতিয়া আমি আৰু এটা কাৰ্যকলাপ চাম, যৰ পৰা বহুতবাৰ কোশ্চেন সোধা হৈছে, বহুত ইম্পৰ্টেন্ট আৰু এটা কাৰ্যকলাপক তোমালোকৰ বুকছত দিয়া আছে। কোশ্চেনটো কি হৈছে চাবা, যে প্ৰথম আমি এটা বিক্রিয়া লৈছো, কি লৈছো, মই সালফিউরিক এসিড লৈছো। সালফিউরিক এসিডত যদি কিছুমান জিংকৰ সৰু সৰু টুকুৰা মিক্স কৰা হয়, মিক্স কৰাৰ লগে লগে তাতে জিংক সালফেট আৰু হাইড্রোজেন গ্যাস রিলিজ হ'ব। ঠিক আছে, এতিয়া ইয়াতে ইম্পৰ্টেন্ট কোশ্চেনটো কি তোমালোকে ধ্যান দিবা। ইম্পৰ্টেন্ট কোশ্চেনটো হৈছে কি,
যে এই যেটো বিক্রিয়া, এই বিক্রিয়াটো তোমালোকে দ্বিতীয় নম্বৰ চেপ্টাৰ যেটো আমাৰ আছে এসিড বেস আৰু সল্ট তাতেও পঢ়িব লাগিব। ইয়াতে কি হৈছে সাধাৰণতে সাপোজ ধৰা যে এটা আমাৰ কি H2SO4 সালফিউৰিক এসিড বুলি ইয়াক কোৱা হয়। সো সালফিউৰিক এসিড আমি কি লৈছো, এটা পাত্ৰত সালফিউৰিক এসিড লৈছো। সেই এসিডত যদি আমি জিংক কি এটা ধাতু হয়, ধাতুৰ যদি কিছুমান সৰু সৰু টুকুৰা যদি মই যোগ কৰি দিও, যোগ কৰি দিয়াৰ লগে লগে কি হয় জানে, সাধাৰণতে এটো ধাতুৰ এটা বিক্ৰিয়া, এসিডৰ এটা বিক্ৰিয়া, যে কি যে যেতিয়া যিকোনো ধাতুৱে এসিডৰ লগত কি কৰিব বিক্ৰিয়া কৰিব, বা এসিডে যেতিয়া ধাতুৰ লগত বিক্ৰিয়া কৰিব, বিক্ৰিয়া কৰি কি বনাব, তোমাৰ ধাতব লৱণ বনাব আৰু তাৰ লগত হাইড্ৰোজেন গেছ উৎপন্ন কৰিব। এটো হৈছে এসিডৰ এটা ধৰ্ম। ঠিক আছে, এতিয়া ইয়াৰ পৰা কোশ্চেনটো কি হ'ব, কোশ্চেনটো হ'ব এটো এক্টিভিটিত এনেকৈ দিয়া আছে যে সালফিউরিক এসিডত জিংকত টুকুৰা কিছুমান যোগ কৰাত যে হাইড্ৰোজেন গেছটো যে ৰিলিজ হ'ব, প্ৰমাণ কৰি দেখুৱা যে এই যে গেছটো উৎপন্ন হৈছে এটো একচুয়ালি হাইড্ৰোজেন গেছ হয়, অন্য কোনো গেছ নহয়, হাইড্ৰোজেন গেছ হয়, এইটো প্ৰমাণ কৰি দেখুৱাব লাগিব। তাৰ কাৰণে আমি এটা সৰু ডায়াগ্ৰাম বনাম আৰু প্ৰমাণ কৰাৰ আগতে মই তোমালোকক এটা কথা কৈ দিছো, হাইড্ৰোজেন গেছৰ এটা বিশেষ ধৰ্ম মই কৈ দিছো। ধৰ্মটো কি, তোমালোকে সৰু সৰু বাচ্চাক খেলা দেখা পাইছানে, যে বজাৰৰ পৰা আজিকালি কিবা বস্তু দোকানত কিনি আনি যে শ্যাম্পু বা কিবা এনেকুৱা, এই মই মাৰ্কেটটো যেনেকুৱা তেনেকুৱা এটা শেপৰ বস্তু থাকে, তাতে এনেকুৱা কিবা লৈ এনেকুৱা জিকাই ফু দিলে তাতে বাবলস ফৰ্মেশন হয়, বাবলস ফৰ্মেশন হয়, এইটো তোমালোকে নিশ্চয় দেখা পাইছা সৰু বাচ্চাই খেলি থাকোতে, বা তোমালোকেও কেতিয়া খেলি পাইছা কি জানি। যিয়ে নহওক, হাইড্ৰোজেন গেছ যেনেকৈ গেছে কি বনাব, তেনেকুৱা বাবলস বনাব, বুদবুদ বিলাক বনাব। হাইড্ৰোজেন গেছৰ বুদবুদ বিলাক সদায় যেতিয়া কি হ'ব, তোমাৰ ব্লাষ্ট হ'ব, ব্লাষ্ট হলে এটা পপ শব্দ দিয়ে, যাক ইংলিছত পপিং সাউন্ড বুলি কোৱা হয়, পপ এনেকুৱা এটা শব্দ দিব, এইটো অন্য কোনো গেছে নিদিয়ে। ঠিক আছে, এইটো কি আমাৰ হাইড্ৰোজেন গেছৰ এটা বিশেষ ধৰ্ম, আৰু এই ধৰ্মটোৰ পৰাই আমি এইটো প্ৰমাণ কৰিম। তাৰ কাৰণে কি প্ৰমাণ কৰিছো, সাপোজ ধৰা মই এই যে মই ব্লু কালাৰত এইটো এটা কি বনাইছো, মই পৰীক্ষা নলী, বা যাক আমি টেষ্ট টিউব বুলি কওঁ, এইটো মোৰ কি এটা পৰীক্ষা নলী, টেষ্ট টিউব। আচ্ছা, টেষ্ট টিউবৰ ভিতৰত দেখা পোৱা না নাই তোমালোকে, মই ৰঙা ৰঙা কালাৰত কি এটা সালফিউৰিক এসিড লৈছো। ঠিক আছে, আৰু সালফিউৰিক এসিডত মই চাবা এই তলত কিছুমান কি কৰিছো, জিংকৰ টুকুৰা মই ঢালি দিছো। এতিয়া কথা হল এইটো এটা ৰিয়েকশন হয়, ৰাইট, ৰিয়েকশনটো মই হাতত লৈ কৰিব নোৱাৰো, তাৰ কাৰণে তোমালোকে লেবত যেতিয়া যদি কেমিস্ট্রি লেবত গৈছা দেখা পাবা এনেকুৱা কিছুমান ষ্টেণ্ড থাকে, এইটো কি মোৰ এই মই হাতত লৈ কৰিব নোৱাৰো, তাৰ কাৰণে মই কি কৰিম, মোৰ যিটো টেষ্ট টিউব বা পৰীক্ষা নলী সেই ষ্টেণ্ড বিলাকত এনেদৰে ফিট কৰি থৈ দিয়া হয়, তাৰ পিছত ইয়াৰ ভিতৰত তুমি যি মিক্স কৰা কৰি থাকা, যি টেষ্ট কৰা কৰি থাকা। এইটো কি আমাৰ এই পৰীক্ষা নলী বা টেষ্ট টিউবটো ধৰি ৰখাৰ এটা ষ্টেণ্ড হয়, ষ্টেণ্ডত এইটো ধৰি ৰাখিছে, এইটো কি ষ্টেণ্ডে ধৰি ৰখা বুজাইছে এনেদৰে। ঠিক আছে, এইটো কি ধৰি ৰাখিছে। ঠিক আছে, ইয়াতে মই কি কৰিছো যে এটা পৰীক্ষা নলীত সালফিউৰিক এসিড গেছ লৈছো, সালফিউৰিক এসিড গেছত মই কিছুমান জিংকৰ টুকুৰা ইফালে কি কৰি দিছো, মিক্স কৰি দিছো, মিক্স কৰি মই ওপৰৰ ঢাকনটো কি কৰি দিছো, বন্ধ কৰি দিছো, কৰ্ক দি বা কিবা দি ঢাকনটো মই কি কৰি দিছো, এই পৰীক্ষা নলীৰ ঢাকনটো বন্ধ কৰি দিছো। বন্ধ কৰি নিদিলে কি হব, আমিতো জানো যে সালফিউৰিক এসিডে জিংকৰ লগত বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰিব, আৰু মুখটো যদি খোলা থাকে পৰীক্ষা নলীৰ, গেছটো ওলাই গুচি যাব, তাতে ওলাই যাব নোৱাৰে, তাৰ কাৰণে মুখটো আমি কি বন্ধ কৰি ৰাখিছো। যে মই বন্ধ কৰাটো এইদৰে বুজাই দিছো যে এইটো কি হৈ আছে, আমাৰ বন্ধ হৈ আছে। ঠিক আছে, মুখটো কি হৈ আছে, এতিয়া মই কি কৰিম চাবা, এইফালে মই কি কৰিছো, আৰু এটা পাত্ৰত মই কি কৈছো, পানী লৈছো, পানী লৈ তাতে সাৰ্ফ ডিটাৰজেন্ট যিটো আহে, নাহিবা চাবোন লব পাৰা, চাবোন লৈ মিক্স কৰি এটা দ্ৰৱ বনাই লোৱা। চাবোন বা সাৰ্ফ মিক্স কৰিলে তাৰ পৰা ফেন ওলাই, ফেনৰ পৰা বাবলস ফৰ্মেশন হ'ব না নাই, নিশ্চয় হ'ব। ইয়াতে এটা পাত্ৰত মই কি লৈছো, চাবোনৰ মিশ্ৰণ এটা লৈ লৈছো, পানীক লৈ মিশ্ৰণ কৰাৰ পিছত মই কি কৰিছো চাবা, যে ইয়াতে মই এটা কি লৈছো, এটা পাইপ লগাই দিছো, কাঁচৰ নলী এটা লগাই দিছো। কাঁচৰ নলীডাল লগাওতে কি হব, যে এই যে ইয়াৰ পৰা এই পৰীক্ষা নলীত যে গেছ উৎপন্ন হব, এই গেছ খিনি উৎপন্ন হোৱা গেছ খিনি এই কাঁচৰ নলীয়েদি
যাই এই সলিউশনৰ লগত কি হৈ যাব মিক্স হৈ যাব সাবুনৰ সলিউশনৰ লগত কি হৈ যাব দ্ৰৱৰ লগত মিক্স হৈ যাব মিক্স হৈ যোৱাৰ লগে লগে ইয়াততো ফেন ওলাব বাবলস ফৰ্মেশন হ'ব না নাই আৰু এই গ্যাস বিলাক ইয়াৰ পৰা যি গ্যাস হাইড্ৰোজেন গ্যাস ইয়াতে গৈ আছে তেতিয়া আমি ধৰি লম যে হাইড্ৰোজেন গ্যাস বুলি আমি নাজানো যি গ্যাসই হোক এই গ্যাস বিলাক কি হ'ব ইয়াৰ বাবলসৰ ভিতৰত সোমাই যাব এইবিলাক মই বাবলস বনাইছো আৰু এই ভিতৰত যে ব্লু কালাৰ তোমালোকে যে কালাৰ বিলাক দেখা পাই আছা এই ব্লু কালাৰত গ্যাসটো বুজাইছে তে বাবলসৰ ভিতৰত গ্যাস আছে না গ্যাস আছে তেতিয়া মই কি কৰিলো যেতিয়া ইয়াৰ পৰা বাবলস বিলাক এনেদৰে ওলাই থাকিব ওলাই থাকোতে তাত মই কি কৰিছো জ্বলি থকা মমবাতি এডাল এটো কি এডাল মমবাতি জ্বলি আছে জ্বলি থকা মমবাতি এডাল মই যেতিয়া এই বাবলস বিলাকৰ ওচৰত আনিম আনিলে এই বাবলস বিলাক কি হ'ব ব্লাস্ট হ'ব হয় না সৰুকৈ কি হ'ব বিস্ফোৰণ হ'ব আৰু বিস্ফোৰণ হলে ইয়াৰ ভিতৰত কি আছে গ্যাস আছে আৰু সেই বাবলসটো যেতিয়া সৰুকৈ বিস্ফোৰণ হ'ব বিস্ফোৰণ হোৱাৰ লগে লগে ইয়াতে এটা পপ শব্দ আহিব পপিং শব্দ আৰু মই অলৰেডি তোমালোকক কলো যে একমাত্ৰ হাইড্ৰোজেন গ্যাসৰ বাবলস বা বুদবুদ যেতিয়া কি হয় তোমাৰ ব্লাস্ট হয় তাৰ পৰাহে পপ সাউন্ড আহে বেলেগ কোনো গ্যাসৰ পৰা নাহে আলটিমেটলি তে ইয়াৰ পৰা আমাৰ কি প্ৰমাণ হল যে ইয়াতে কি গ্যাস আছে হাইড্ৰোজেন গ্যাস আৰু গ্যাস কৰ পৰা আহি আছে এই পৰীক্ষা নলীত হোৱা বিক্ৰিয়াৰ পৰা ওলাই গৈ আছে তাৰ মানে এই পৰীক্ষাৰ জৰিয়তে এটো প্ৰমাণ হল যে যদি আমি কোনো এটা পৰীক্ষা নলীত সালফিউরিক এসিড লৈ তাতে জিংকৰ টুকুৰা কিছুমান মিক্স কৰো কেৱল জিংকৰ টুকুৰা বুলি নহয় বেলেগ ধাতু মিক্স আমি কৰিম এসিডৰ যেতিয়া ধাতু মিক্স কৰিম তেতিয়া হাইড্ৰোজেন গ্যাস মুক্ত হ'ব বা উৎপন্ন হ'ব ঠিক আছে সো এইখিনি ডায়াগ্ৰামটো তোমালোকে ধুনিয়াকৈ বনাই লোৱা আৰু যি কথাখিনি মই কৈছো এই কথাখিনি আমি এতিয়া আকৌ ধুনিয়াকৈ লিখিম তো কোৱেশ্চনটো তোমালোকৰ 3 মাৰ্কৰ আহিলে এই ৰিঅ্যাকশনটো লিখিবা ডায়াগ্ৰামটো বনাই তলত ধুনিয়াকৈ লিখি দিবা এতিয়া লিখাখিনি মই এতিয়া লিখি দিম তোমালোকে তাৰ কাৰণে প্ৰথমে এই বস্তুখিনি উঠাই লোৱা ডায়াগ্ৰামটো ধুনিয়াকৈ বনাই লোৱা আৰু এই ৰাসায়নিক বিক্ৰিয়াটো লিখি লৈছা সো আহা এতিয়া আমি এইখিনি মই ধুনিয়াকৈ লিখি লৈছো ইমান সময় আমি যিমানখিনি বস্তু আলোচনা কৰিলো এই বস্তুখিনি মই ইয়াতে ধুনিয়াকৈ লিখি লৈছো যে আমাৰ বস্তুটো কি আছিল যে যেতিয়া আমি এটা যিকোনো পৰীক্ষা নলীত ঠিক আছে সালফিউরিক এসিড লম এসিড লৈ তাতে যদি মই জিংকৰ টুকুৰা কেটা মিক্স কৰো মিক্স কৰাৰ পিছত তাতে কি হ'ব হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব এতিয়া এই গ্যাসটো যে হাইড্ৰোজেন গ্যাসে হয় তাক আমি প্ৰমাণ কৰিব লাগে এটা আমি কি কৰিম যে যেতিয়া এটা পৰীক্ষা নলীত সালফিউরিক এসিড লৈ ইয়াত জিংকৰ টুকুৰা কিছুমান যোগ কৰা হয় তেতিয়া জিংক সালফেট আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হয় এতিয়া এই গ্যাসটো যে হাইড্ৰোজেন গ্যাস তাক আমি কি দৰে প্ৰমাণ কৰিম যে এতিয়া উৎপন্ন হোৱা গ্যাসখিনি এটা নিৰ্গমন নলীৰ সহায়ত সাবুনৰ দ্ৰৱলৈ স্থানান্তৰিত কৰা হয় ইয়াৰ ফলত গ্যাসেৰে ভৰি থকা সাবুনৰ বুৰবৰণিৰ সৃষ্টি হয় সাবুনৰ বুৰবৰণিৰ সৃষ্টি হল যে এতিয়া এটা জ্বলি থকা মমবাতি সাবুনৰ বুৰবৰণিৰ ওচৰলৈ নিয়া হয় ফলত বুৰবৰণিটো ফুটি যায় আৰু পপ শব্দৰ হৈতে এটা সৰু বিস্ফোৰণ ঘটে যেহেতু কেৱল হাইড্ৰোজেন গ্যাসেহে পপ শব্দ কৰি জ্বলে গতিকে উৎপন্ন হোৱা গ্যাসবিধ হাইড্ৰোজেন এইখিনি যদি তোমালোকে লিখি দিয়া ফুল মার্ক পাই যাবা ঠিক আছে সো আজিৰ ভিডিঅ'ত আমি চালো কি আমাৰ প্ৰতিস্থাপন বিক্ৰিয়া আৰু প্ৰতিস্থাপন বিক্ৰিয়াৰ লগত জড়িত এটা কাৰ্যকলাপ চালো দুটা কাৰ্যকলাপ চালো দুটা কাৰ্যকলাপে প্ৰিভিয়াস ইয়াৰৰ কোশ্চেনত আহিছে সো তোমালোকে ধুনিয়াকৈ নোটছখিনি লিখি একবাৰ দুইবাৰ লিখিবা কিবা বস্তু না বুজি নাপালে ভিডিঅ'টো আৰু বাৰে বাৰে চাই থাকিবা দুবাৰ মান চালে এবাৰ যদি বুজি নোপোৱা দুবাৰ চালে বুজি পাবা নিশ্চয় বুজি পাবা তাৰ পিছতো যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট বক্সত মোক জনাবা ঠিক আছে বঢ়িয়া পঢ়ি থাকা থ্যাংক ইউ